Hello friends, welcome to Vision 99. আজি আমি এই ভিডিওত আলোচনা কৰিম 12.1 ৰ 2 নম্বৰ প্ৰশ্নটো আৰু বাকি তলৰ প্ৰশ্নবিলাক। ইয়াত আছে কি তলত দিয়া পাত্ৰটোত এনটাকৈ চকলেট আছে। এতিয়া কি কৈছে ইয়াতে পাঁচটা পাত্ৰ আছে, প্ৰতিটোতে এনটাকৈ চকলেট আছে। গতিকে গোটেইকেইটা পাত্ৰত থকা মুঠ চকলেটৰ সংখ্যা কিমান হ'ব? 5n। কাৰণ ইয়াত প্ৰতিটোতে এনটাকৈ চকলেট আছে মানে 5n হ'ব। এতিয়া কিমান পাঁচটা পাত্ৰত প্ৰতিটোত এনটাকৈ চকলেট আছে, অৰ্থাৎ আগৰ পৰা কিমান থাকিল এতিয়া 5n থাকিল। তাৰ পিছত আকৌ ইয়াতে কি কৈছে যদি প্ৰতিটো পাত্ৰত আকৌ দুটাকৈ চকলেট ভৰাই দিয়া হয় তেন্তে সৰ্বমুঠ কিমানটা চকলেট থাকিব? অৰ্থাৎ পাত্ৰটোত আকৌ দুটাকৈ চকলেট ভৰাই দিয়া আছে। আগৰ পৰা ইয়াতে এটা চকলেট আছে 5nটা, তাৰ পিছত আকৌ প্ৰতিটোতে দুটাকৈ ভৰাই দিছে। পাত্ৰত আকৌ দুটাকৈ চকলেট ভৰাই দিয়া হয়। এতিয়া আকৌ দুটাকৈ ভৰাই দিলে কি আকৌ দুটাকৈ ভৰাই দিলে ইয়াত দুটা ভৰাই দিছে, ইয়াত দুটা ভৰাই দিছে, তাৰ পিছত ইয়াত দুটা ভৰাই দিছে, ইয়াত আৰু ইয়াত। গতিকে ইয়াত পাঁচটা চকলেট টেমা আছে, তাৰ পিছত প্ৰতিটোতে দুটাকৈ ভৰাই দিলে কিমানটা থাকিব? 10টা থাকিব। 2 2 2 2 2 অৰ্থাৎ 5 × 2 10। 5n ৰ মান 2 ল'ব লাগিব, 5 × 2 10 হ'ব। গতিকে টোটেল চকলেটৰ সংখ্যা কিমান হ'ব? এতিয়া কিমান হ'ব? 5 × n ৰ মান কি ল'ব লাগিব? যিহেতু আকৌ দুটাকৈ চকলেট দিছে 2। এতিয়া টোটেল এনসাৰটো কিমান হ'ব? 5n + 5 × 2 10। অৰ্থাৎ ইয়াৰ এনসাৰ কি হ'ব? 5n + 10। এতিয়া কি কৈছে যদি n = 10 হয় তেন্তে সৰ্বমুঠ চকলেটৰ সংখ্যা কিমান হ'ব? ইয়াত n ৰ ভ্যালু 10 বুলি কৈছে, মানে এটা পাত্ৰত 10টাকৈ n ৰ ভ্যালু 10 হৈ আছে ইয়াত। গতিকে এটা পাত্ৰত 10টাকৈ চকলেট ভৰাই দিছে। গতিকে n ৰ ভ্যালু 10 ল'লে 5 × n আছিল টোটেল চকলেটৰ সংখ্যা। 5 × n ৰ ঠাইত 10 লিখিলে 5 × 10 50 হ'ব এনসাৰ। ইয়াত কি কৈছে যদি n = 10 হয় তেন্তে সৰ্বমুঠ চকলেটৰ সংখ্যা কিমান হ'ব? 5n আছিল টোটেল চকলেটৰ সংখ্যা। গতিকে 5 × 10 কিমান হ'ব? 50 হ'ব এনসাৰ। ইয়াৰ এনসাৰটো কিমান হ'ব? 50 হ'ব। তলৰ চিত্ৰটোত কেইটামান বল শাৰী আৰু স্তম্ভত সজোৱা আছে। মুঠ বলৰ সংখ্যা বীজগণিতীয় ৰাশিত প্ৰকাশ কৰা। ইয়াতে কেইটামান বল দিছে, কেইটামান বল সজোৱা আছে শাৰীত আৰু কেইটামান স্তম্ভত। গতিকে হিচাপ কৰি কেইটা হ'ব উলিয়াব দিছে বীজগণিতীয় ৰাশিত। গতিকে এইফালে কিমান আছে? n নাম্বাৰটা বল আছে, অৰ্থাৎ এইফালে থকা বলৰ সংখ্যা n আৰু এইপিনে থকা বলৰ সংখ্যা m। গতিকে এইকেইটা কেনেকৈ ওলায়? শাৰীটো আৰু স্তম্ভটো পূৰণ কৰি দিব লাগিব, মানে m আৰু n পূৰণ হ'ব। বীজগণিতীয় ৰাশিত সেইটো কি হ'ব? m × n = mn হ'ব। ইয়াৰ এনসাৰটো হ'ব ডাইৰেক্ট চিম্পল mn। এইটো হ'ব সৰ্বমুঠ বলৰ সংখ্যা m × n অৰ্থাৎ mn। এতিয়া আছে 4 নম্বৰটোত তলৰ ৰাশিবোৰৰ পদ আৰু সিহঁতৰ উৎপাদকসমূহ চিনাক্ত কৰা। বৃক্ষচিত্ৰৰ সহায়ত পদ আৰু উৎপাদকবোৰ দেখুওৱা। ৰাশিবোৰ দিয়া আছে ইয়াতে, সিহঁতৰ পদ আৰু উৎপাদক উলিয়াব দিছে। a নম্বৰটো দিয়া আছে y + 7। এতিয়া আমি কৰি আছো। ইয়াতে পদ কি আছে? y + 7। পদ হ'ব y আৰু 7। গতিকে ইয়াৰ উৎপাদক কি হ'ব? উৎপাদকো হ'ব y আৰু 7। উৎপাদক দুটা আছে। তাৰপিছত বৃক্ষচিত্ৰৰ সহায়ত যদি এইটো আমি দেখাই দিওঁ, y + 7 ৰ বৃক্ষচিত্ৰ কি হ'ব? এইটোৰ কাৰণে পদ y আৰু এইটো 7 আৰু ইহঁতৰ উৎপাদক কি হ'ব? y আৰু 7। বি নম্বৰটো কি আছে? x² + 2x + 3। ইয়াৰ পদ কি হ'ব? x² এটা পদ, তাৰপিছত 2x এটা পদ আৰু 3 এটা পদ। তাৰপিছত উৎপাদক কি হ'ব? x², অৰ্থাৎ উৎপাদক কি হ'ব? x আৰু x। দুটা x আছে পূৰণ হৈ আছে, x আৰু x হ'ব। তাৰপিছত 2x 2, x তাৰপিছত আৰু 3। ইয়াৰ উৎপাদক কি হ'ব? x x 2 x 3। তাৰপিছত যদি বৃক্ষচিত্ৰ দেখাই দিওঁ আমি কি হ'ব? x² + 2x + 3। এতিয়া x² ৰ কাৰণে এইটো x², 2x আৰু এইটো 3। x² ৰ কাৰণে x আৰু x, 2x ৰ কাৰণে 2 আৰু x আৰু এইটো 3। এইটো হ'ল বৃক্ষচিত্ৰ ইয়াৰ। চি নম্বৰত কি আছে? 2x² + 3xy + 4y²। পদ কি হ'ব ইয়াতে? 2x² এটা পদ হ'ব, 3xy এটা পদ আৰু 4y² এটা পদ। তাৰপিছত ইয়াৰ উৎপাদক কি হ'ব? 2x² ৰ উৎপাদক হ'ব 2, x আৰু x। ইয়াত কি পূৰণ হৈছে? 2 × x², 2 × x², x × x। তাৰপিছত কি হ'ব? 3 এটা উৎপাদক হ'ব আৰু x এটা উৎপাদক, y এটা উৎপাদক। তাৰপিছত ইয়াৰ কাৰণে 4 এটা উৎপাদক, y এটা উৎপাদক, y এটা উৎপাদক। গতিকে ইয়াৰ উৎপাদক কেইটা হ'ব? একেটা। এতিয়া উৎপাদক বৃক্ষত দেখালে এইটো কি হ'ব? 2x² 3xy, তাৰপিছত এইটো 4y² আৰু এইটোৰ কাৰণে উৎপাদক কি হ'ব? 2x x, তাৰপিছত এইটোৰ কাৰণে কি হ'ব? 3
xy আৰু এইটোৰ কাৰণে হ'ব 4y এটা মাইনাছ থকা দেখাই দিছো ই xy - x + 1 ইয়াত পদ কি হ'ব xy এটা পদ তাৰ পিছত -x এটা পদ আৰু 1 এটা পদ মাইনাছ থাকিলে এটো মাইনাছটো দিব লাগিব তাৰ পিছত উৎপাদক কি হ'ব xy ৰ উৎপাদক x, y তাৰ পিছত -x ৰ উৎপাদক কি হ'ব -1 * x কাৰণ ইয়াত -1 এটা ইনটু হৈ আছে সেই কাৰণে -1 লিখিব লাগিব আৰু x এটা উৎপাদক আৰু তাৰ পিছত 1 ৰ উৎপাদক 1 হ'ব এইটো হ'ব ইয়াৰ আনসাৰ তাৰ পিছত এতিয়া যদি এইটো আমি উৎপাদক বৃক্ষত লিখো এটো কি হ'ব xy তাৰ পিছত -x তাৰ পিছত 1 xy ৰ কাৰণে কি হ'ব x আৰু y তাৰ পিছত x ৰ কাৰণে কি হ'ব -1 আৰু x আৰু 1 ৰ কাৰণে 1 এইটো হ'ব উৎপাদক বৃক্ষৰ চিত্ৰ হ'ব 3 নম্বৰটো কৰি দিছো এবাৰ 3x³ - x² + 1 ইয়াত পদৰ সংখ্যা কি হ'ব পদ 3x³ তাৰ পিছত -x² + 1 তাৰ পিছত উৎপাদক কি হ'ব উৎপাদক 3x³ 3 এটা হ'ব আৰু x³ আছে গতিকে 3টা x হ'ব ইয়াত তাৰ পিছত এটোৰ কাৰণে কি হ'ব -1 এটা ইনটু হৈ আছে ইয়াৰ লগত গতিকে -1 * x² ৰ কাৰণে কি হ'ব দুটা x আহিব ইয়াত x * x তাৰ পিছত 1 ৰ কাৰণে 1 তাৰ পিছত উৎপাদক বৃক্ষত কি হ'ব এইটো 3x³ তাৰ পিছত এটো -x² তাৰ পিছত +1 এতিয়া 3x³ ৰ কাৰণে কি আহিব এটা 3 আহিব এটা x³ ৰ কাৰণে x আৰু x তাৰ পিছত এটো x² -x² -1 এটা আহিব মাইনাস যেহেতু আছে তাৰ পিছত x² ৰ কাৰণে x আৰু 1 ৰ কাৰণে 1 এইটো হ'ব ইয়াৰ উৎপাদক বৃক্ষৰ চিত্ৰ 5 নম্বৰটোত কি কৈছে ৰাশি পদ যেটো ধ্ৰুবক নহয় আৰু সাংখ্যিক সহগ এই তালিকাখন সম্পূৰ্ণ কৰিব দিছে ইয়াত ৰাশি আছে 2x + 3y এটা পদ কেইটা আছে দ্বিপদ এটো দুটা পদ আছে ইয়াতে পদ যেটো ধ্ৰুবক নহয় ইয়াত যেটো ধ্ৰুবক নাই গতিকে পদৰ সংখ্যা কি হ'ব 2x এটা পদ হ'ব আৰু 3y এটা পদ হ'ব তা সাংখ্যিক সহগ কি হ'ব সাংখ্যিক সহগ মানে লগত কি এটা সংখ্যা লগ হৈ থাকে সহগটোৰ লগত ইয়াতে কি হ'ব 2x ৰ কাৰণে সাংখ্যিক সহগ 2 হ'ব আৰু 3y কাৰণে সাংখ্যিক সহগ কি হ'ব 3 হ'ব এইটো আনসাৰ ইয়াত 2 নম্বৰটো কি আছে mn + 3 পদ যেটো ধ্ৰুবক নহয় ইয়াত ধ্ৰুবক নোহোৱা পদটো লিখিব দিছে 3 এটা ধ্ৰুবক হয় ইয়াৰ লগত একো সহগ নাই গতিকে এইটো এটা ধ্ৰুবক পদ যেটো ধ্ৰুবক নহয় অকল কি হ'ব ইয়াতে mn অকল ইয়াত mn হ'ব তাৰ পিছত সাংখ্যিক সহগ mn ৰ সাংখ্যিক সহগ কি হ'ব mn ৰ লগত যেহেতু 1 এটা পূৰণ হৈ আছে একো নাথাকিলে ইয়াত এটা 1 থাকা বুলি কৰা হয় গতিকে ইয়াত এটা 1 আহিব নম্বৰটোত আছে 2ab - a + b ইয়াত কেইটা পদ আছে তিনিটা পদ আছে আৰু পদ যেটো ধ্ৰুবক নহয় ইয়াত ধ্ৰুবক এটাও নাই গতিকে কি লিখিব লাগিব 2ab এটা লিখিব লাগিব তাৰ পিছত -a এটা লিখিব লাগিব তাৰ পিছত b লিখিব লাগিব এই তিনিটা পদ হয় ইয়াৰ তাৰ পিছত সাংখ্যিক সহগ কি হ'ব 2ab ৰ কাৰণে সাংখ্যিক সহগ 2 হ'ব তাৰ পিছত a ৰ কাৰণে সাংখ্যিক সহগ কি হ'ব - এটা আছে যেহেতু গতিকে -1 হ'ব আৰু b ৰ সাংখ্যিক সহগ কি হ'ব 1 হ'ব 4 নম্বৰটোত কি আছে 2x² - 4xy + 7 ইয়াত সহগ পদ কি হ'ব ধ্ৰুবক ইয়াত 7 আছে গতিকে ধ্ৰুবকটো এইটো ভাগত নহয় ইয়াত কি হ'ব 2x² হ'ব এটা আৰু -4xy² গতিকে এইটোৰ কাৰণে সাংখ্যিক সহগ কি হ'ব ইয়াৰ লগত সাংখ্যিক সহগ 2 আছে গতিকে এইফালে কি হ'ব 2 হ'ব আৰু এইটোৰ কাৰণে সাংখ্যিক সহগ কি হ'ব -4 হ'ব ইয়াত 7টো বহিব নেকি নবহে কাৰণ 7টো কি হয় এটা ধ্ৰুবক হয় ইয়াত ধ্ৰুবক কেইটা লিখিব দিয়া নাই এতিয়া কি হ'ব ইয়াতে ৰাশি x ৰ উৎপাদকযুক্ত পদ আৰু x ৰ সহগ ৰাশি কি আছে xy³ x ৰ উৎপাদকযুক্ত পদ কোনটো হ'ব x ৰ উৎপাদক এইটো হ'ব x য'ত লাগি আছে xy³ এইটো হ'ল x ৰ উৎপাদকযুক্ত পদ আৰু x ৰ সহগ কি আছে সহগ মানে কি এটা নাম্বাৰ x ৰ লগত কি পূৰণ হৈ আছে 1 তাৰ পিছত কি হ'ব 2xy + y + 1 x ৰ উৎপাদকযুক্ত পদ কোনটো হ'ব এইটো হ'ব 2xy তাৰ পিছত x ৰ সহগ কি হ'ব x ৰ সহগ 2 হ'ব ইয়াতে 2 কি আছে তলত দিয়া ৰাশিবোৰ একপদ দ্বিপদ ত্ৰিপদ ৰাশি হিচাপে শ্ৰেণীভুক্ত কৰা ইয়াতে কি আছে ৰাশি কিছুমান আছে কোনটো একপদ কোনটো দ্বিপদ খুদিছে যদি এটা পদ থাকে তেতিয়া কি হয় একপদ হয় এইটো হ'ল এটা একপদ ৰাশি ইয়াতে দুটা পদ আছে দ্বিপদ ৰাশি এইটো কি হ'ব একপদ ৰাশি ইয়াতে এটাই পদ আছে ইয়াত যোগ বিয়োগ নাই তাৰপিছত এইটো কি হ'ব ত্ৰিপদ ৰাশি 1 2 3 ত্ৰিপদ ৰাশি এইটো কি হ'ব দ্বিপদ ৰাশি x² + x এইটো কি হ'ব দ্বিপদ m² + n² এইটো হ'ব দ্বিপদ তাৰ পিছত 8 নম্বৰটো 2x² + 3x + 1 এইটো কি হ'ব ত্ৰিপদ তিনিটা পদ আছে ইয়াতে কেইটা পদ আছে দুটা পদ আছে দ্বিপদ হ'ব আৰু এইটো কি হ'ব একপদ ৰাশি
তাৰপিছত তলত দিয়া জোৰবোৰ সদৃশ নে বিসদৃশ লিখা সদৃশ আৰু বিসদৃশ এতিয়া হয় যদি একে একে পদবোৰ থাকে তেতিয়া কি হ'ব সদৃশ এইটো পদ আৰু এইটো পদত কি থাকিব দুইটাতে x x আছে গতিকে এইটো সদৃশ ইয়াতে কি আছে সহগ x আছে আৰু এটা y আছে গতিকে এইটো বিসদৃশ এইটো 9 আৰু 20 দুইটা ধ্ৰুবক হয় এইটো সদৃশ তাৰপিছত x স্কয়াৰ y x y স্কয়াৰ এইটো সদৃশ হ'ব নেকি এইটো সদৃশ নহয় কাৰণ ইয়াতে x স্কয়াৰ আছে ইয়াতে x আছে এইটো কি হ'ব বিসদৃশ তাৰপিছত এইটো কি আছে 2xy 3xz ইয়াত x আছে ইয়াত y আছে ইয়াত x আছে ইয়াত z আছে গতিকে এইটো বিসদৃশ কাৰণ xy থাকিলে xy থাকিব লাগিব ইফালে সদৃশ হ'ব লাগিলে তাৰপিছত -7xz 2xz এইটো কি হ'ব সদৃশ হ'ব কাৰণ xz xz আছে তাৰপিছত x স্কয়াৰ আৰু x কিউব এইটো কি হ'ব বিসদৃশ কাৰণ ইয়াত x স্কয়াৰ আছে ইয়াত x কিউব আছে তাৰপিছত কি আছে x স্কয়াৰ তাৰপিছত 2x স্কয়াৰ এইটো কি হ'ব এইটো সদৃশ হ'ব কাৰণ ইয়াতো x স্কয়াৰ আছে ইয়াতো x স্কয়াৰ আছে তাৰপিছত এইটো কি হ'ব এইটো সদৃশ হ'ব কাৰণ mn আৰু mn দুইটাতে একে আছে তাৰপিছত এইটো কি হ'ব এইটো হ'ব 1/2z আৰু 3/4z এইটো সদৃশ হ'ব কাৰণ দুইটাতে কি আছে z আছে